নমস্কাৰ, মই আছিক আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি আমি অসম টেটৰ বাবে ছ'চিয়েলত যে ভাগ থাকিব জিঅ'গ্ৰাফী, সেই সম্পূৰ্ণ জিঅ'গ্ৰাফী কভাৰ কৰি মই ভিডিঅ'টো বনাম। আপোনালোকে এই ভিডিঅ'টোত জিঅ'গ্ৰাফীৰ যিখিনি চিলেবাছ আছে, মেজৰ লেণ্ডফৰ্মছ অফ আৰ্থ অৰ্থাৎ এই সমভূমি, মালভূমি, পৰ্বত পাহাৰ সেইবিলাক, এবাউট আছাম, জিঅ'গ্ৰাফিকেল লোকেশ্যন অফ আছাম, অসমৰ বিষয়ে সকলো তথ্য, এবাউট ইণ্ডিয়া, ভাৰতবৰ্ষৰ বিষয়ে সকলো তথ্য, তাৰপিছত মেজৰ ডমেইনছ অফ দ্য আৰ্ট, এইবিলাক সকলো আৱাৰ আৰ্ট, এইবিলাক সকলো বস্তু আমাৰ এই ভিডিঅ'টো বনাম মই ভাবোঁ যে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে জিঅ'গ্ৰাফীৰ কনচেপ্ট পূৰা ক্লিয়াৰ হৈ যাব। ইয়াত কোনো MCQ নাথাকে, ইয়াত মই ডাইৰেক্ট বস্তুবিলাক চিৰিয়েলি আপোনালোকক এটা কাহিনী আকাৰে কৈ যাম কেনেকুৱা কি বস্তু। আশা কৰোঁ যিবিলাকে কনচেপ্টত লোৱাত বিশ্বাস কৰে বা কনচেপ্ট ক্লিয়াৰ হ'লে চব বস্তু বুজি পালি এক্সামত যিবিলাক কুৱেশ্যন আহিব সেইবিলাক তাৰমানে কৰাৰ কাৰণে পাৰিব আৰু সেনেকুৱা মানুহৰ কাৰণে এই ভিডিঅ'টো হ'ব। যিবিলাকে MCQ চাই সিহঁতে ভিডিঅ'টো নাচালেও হ'ব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই ভিডিঅ'টোত যিবিলাক বস্তু লিখিছোঁ সেইবিলাক কৈ যাম, তাৰ উপৰিও কিছুমান বস্তু মই নিজাকৈ কৈ যাম, সেইবিলাক আপোনালোকে মনত ৰাখিব। তো অসমৰ ভূগোল। অসমৰ উত্তৰে আছে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূবে আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, দক্ষিণে আছে মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা, পশ্চিমে আছে পশ্চিমবংগ, বাংলাদেশ আৰু ত্ৰিপুৰাৰ কিছু অংশ। তো অসমৰ যি সীমা আছে, চাৰিওফালে সীমা যি আছে, তাৰে ভিতৰত দুখন বিদেশী ৰাষ্ট্ৰ লগ লাগি আছে অসমৰ সীমাত। এখন হৈছে বাংলাদেশ, এখন হৈছে ভূটান। এইটো মনত ৰাখিবলগীয়া কথা। অসমৰ সীমা ভাৰতৰ আৰু 7খন ৰাজ্যৰ লগত লগ লাগি আছে, এইটো মনত ৰাখিবলগীয়া। 8খন ৰাজ্যৰ লগত লগ লাগি আছে, এইটো ভুল হৈছে আৰু অসমৰ সীমা দুখন বিদেশী ৰাষ্ট্ৰৰ লগত আৰু অসমৰ সীমা ভাৰতৰ 8খন ৰাজ্যৰ লগত লগ লাগি আছে, এইটো মনত ৰাখিব। এইটো অসমৰ যি জিঅ'গ্ৰাফিৰ লোকেশ্যন তাৰ ওপৰত এইটো কথা। এতিয়া আহিছোঁ অসমৰ মাটিকালি কিমান। যে অসমৰ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। সেইটো মই ইয়াত দিয়া নাই কাৰণ এইটো আপোনালোকে জানে। তাৰ উপৰিও 2011 চনৰ লোকপিয়ল মতে অসমৰ যি পপুলেশ্যন আছিল 3,11,69,272 জন। মই যেতিয়া কৈ থাকিম আপোনালোকে লিখি ল'ব পাৰে। তাৰপিছত এৰিয়া ৱাইজ অসমৰ যি ৰেংক আছিল, অৰ্থাৎ গোটেই ভাৰতৰ ৰাজ্যবিলাকৰ যি এৰিয়া আছে, সেই এৰিয়া ৱাইজ যদি আমি হেৰি কৰোঁ তেতিয়া গম পাম যে অসমৰ ৰেংক হ'ব 16 নম্বৰত এৰিয়া ৱাইজ। আৰু যদি জনসংখ্যাৰ ফালৰ পৰা চাওঁ তেতিয়া অসমৰ স্থান হ'ব 15 নম্বৰত ভাৰতৰ ৰাজ্যবিলাকৰ ভিতৰত। তো অসমৰ যি এৰিয়া আছে সেইটো ভাৰতৰ টোটেল এৰিয়াৰ 2.39% হয়। অসমৰ যি এৰিয়া লেণ্ড আছে, ভূমি আছে, ভাৰতৰ টোটেল এৰিয়াৰ কিমান 2.39%। আৰু অসমৰ যি জনসংখ্যা আছে সেইটো ভাৰতৰ টোটেল জনসংখ্যাৰ 2.6%। এইখিনি বস্তু ইয়াত নাই, মই আপোনাক নিজৰ ফালৰ পৰা কৈছোঁ, এইখিনি মনত ৰাখিবলগীয়া কথা। তো এতিয়া আহিছোঁ যে অসমক প্ৰাকৃতিক বিভাগ, অৰ্থাৎ অসমক সিহঁতৰ কিছুমান বস্তুৰ প্ৰাকৃতিক বস্তুৰ ওপৰত ভিত্তি কৰি 3টা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা। ব্ৰহ্মপুত্ৰ উপত্যকা কি, যে ব্ৰহ্মপুত্ৰ ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা উপত্যকা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা। এটা হৈছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল, আৰু এটা হৈছে বৰাক উপত্যকা। মই কৈছোঁ যে ব্ৰহ্মপুত্ৰ উপত্যকা কি, ব্ৰহ্মপুত্ৰ ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা। কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল কি, যে কাৰ্বি মালভূমি আছে, আৰু যি উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল আছে, অৰ্থাৎ ডিমা হাছাও যি ডিষ্ট্ৰিক্টখন আছে সেইখন লগ লাগি কি হৈছে, এইটো অঞ্চল গঠিত হৈছে। এই যে কাৰ্বি মালভূমি আছে সেইটো মেঘালয় মালভূমিৰ কিছু অংশ, আৰু ইয়াৰ গড় উচ্চতা প্ৰায় 300 পৰা 400 মিটাৰ, মনত ৰাখিব। আৰু কাৰ্বি মালভূমিৰ যি ওখ শৃংগ এটা আছে, আটাইতকৈ ওখ শৃংগটোৰ নাম সেইটো হৈছে সিংহাসন, এইটো মনত ৰাখিব। কাৰ্বি আংলং উত্তৰ কাছাৰ এইটো যি অঞ্চল আছে তাত কাৰ্বি মালভূমিটো মেঘালয়ৰ মালভূমিৰ অংশ বিশেষ। গড় উচ্চতা 300 পৰা 400 মিটাৰ। কাৰ্বি মালভূমিৰ ওখ অংশটোৰ নাম হৈছে সিংহাসন পাহাৰ। আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা যি আছে বৰ্তমান তাক কি বুলি কয়, ডিমা হাছাও বুলি কয়। আৰু তাৰ যি ওখ পাহাৰ আছে সেইখনৰ নাম হৈছে বৰাইল। উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান ডিমা হাছাও বুলি কয়, আৰু ইয়াৰ যি ওখ পাহাৰ আছে সেইখনৰ নাম হৈছে বৰাইল। আৰু এই বৰাইল যি পাহাৰ আছে তাৰ ওপৰতে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ এখন চহৰ আছে, তাৰ নাম হৈছে হাফলং। আপোনালোকে নাম নিশ্চয় শুনিছে। হাফলং হৈছে তাৰ বৰাইল পাহাৰৰ ওপৰত অৱস্থিত এখন চহৰ, অৰ্থাৎ হাফলংখন বৰাইল পাহাৰৰ ওপৰত আছে। আৰু ইয়াৰ পৰা 9 কিলোমিটাৰ দূৰত জাতিংগা নামৰ এখন ঠাই আছে। জাতিংগা হৈছে পক্ষী আত্মহত্যাৰ কেন্দ্ৰস্বৰূপ, এইটো মনত ৰাখিব। জাতিংগা হৈছে পক্ষী আত্মহত্যাৰ কেন্দ্ৰস্বৰূপ। তাৰে পৰা কিছুমান কথা মনত ৰাখিব লাগে যে যি হাফলং যি আছে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ, তাক কি বুলি কোৱা হয়, যে ছুইজাৰলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয়। পূবৰ কি বুলি কয়, ছুইজাৰলেণ্ড বুলি কোৱা হয়। মনত ৰাখিব হাফলঙক ছুইজাৰলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয়। আৰু ডিমা হাছাওৰ যি মাটি আছে সেইবিলাক মাটি কি, ৰঙা মাটি, অৰ্থাৎ সেইবিলাক অঞ্চলৰ মাটিবিলাক কি
ৰঙামাটি বুলি ধৰিব পাৰি বা ৰঙামাটি বুলি কোৱা হয়। এতিয়া আহিছোঁ বৰাক উপত্যকালৈ। বৰাক উপত্যকা হৈছে যেনেকৈ বৰাক আৰু উপনৈমে গঠন কৰিছে, যিবিলাক উপত্যকা গঠন কৰে লগ লাগি, সেইটো বৰাক উপত্যকা বুলি ক'ব। এতিয়া হৈছে অসমৰ নামলৈ আহিছোঁ, যে অসম নামটো সংস্কৃত শব্দ অসমৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে অসমান। কিন্তু কিছুমান বিশেষজ্ঞৰ মতে আহোমকাল অসমত অহাৰ পৰাই অসমৰ নাম অসম হৈছে। আৰু এটা কথা কৈ থওঁ, উত্তৰ কাছাৰ যি পাৰ্বত্য অঞ্চল আছে, যাক বৰ্তমান ডিমা হাছাও বুলি জানো, সেই ডিমা হাছাও হৈছে চূণশিলৰ বাবে বিখ্যাত। চূণশিল লাইমষ্টোন যি আছে সেইবাবে বিখ্যাত, মনত ৰাখিব। এতিয়া আছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংবিলাকৰ কাৰণে। বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত 5খন দলং আছে: শৰাইঘাট, কলীয়াভোমোৰা, নৰনাৰায়ণ, নতুন শৰাইঘাট, বগীবিল। যোনখন শৰাইঘাট আছিল, প্ৰথম শৰাইঘাট, সেইখন 1963 চনত বনোৱা হৈছিল, মনত ৰাখিব। আৰু বগীবিলখন হৈছে 2018 চনত বনোৱা হৈছিল। আৰু শৰাইঘাটৰ আটাইতকৈ দীঘল দলং হৈছে বগীবিল, 4.94 কিলোমিটাৰ। আৰু শৰাইঘাটৰ আটাইতকৈ চুটি দলং হৈছে প্ৰথম যোনখন দলং আছিল শৰাইঘাট, সেইখন হৈছে 1.29 কিলোমিটাৰ। সেইটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। এতিয়া আহিছে অসমৰ নদ নদীলৈ। অসমৰ ব্ৰহ্মপুত্ৰ যি নদী আছে, তাৰ কিছুমান উপনৈ আছে। উপনৈক ভাগ কৰিব পাৰি উত্তৰ পাৰে থকা আৰু দক্ষিণ পাৰে থকা। উত্তৰ পাৰে যিবিলাক ইম্পৰ্টেণ্ট বা যিবিলাক প্ৰয়োজনীয় উপনদী আছে, সেইবিলাকৰ নাম ক'ম মই। এটা হৈছে সোৱণশিৰি, জীয়া ভৰালী, জীয়া ধনেৰী, পাগলদিয়া, শংকো। দক্ষিণ পাৰৰ ইম্পৰ্টেণ্টবিলাক হৈছে বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি, ধনশিৰি আৰু কপিলী। বৰাকৰ উপনৈ হৈছে জাতিঙা, লংগাই, ধনেশ্বৰী আৰু সোণাই। এবাৰ হৈছে অসমৰ জলবায়ুলৈ। অসমৰ জলবায়ুৰ বিষয়ে কম হয় যে কৰ্কটক্ৰান্তিৰ ৰেখাডাল অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ দক্ষিণ অংশৰ মাজেৰে পাৰ হৈ গৈছে কাৰণে অসম ক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত। আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ 8খন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তিৰ ৰেখাডাল পাৰ হৈ গৈছে, সেইকাৰণে ভাৰতবৰ্ষতে কি ক্ৰান্তীয় জলবায়ু পোৱা যায়। তাৰ উপৰিও কি যে অসমৰ যিহেতু অসমৰ কাষত যি চুবুৰীয়া ৰাজ্য আছে ত্ৰিপুৰা, তাৰ কিছু অংশৰ মাজেদি কৰ্কটক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে, সেইকাৰণে অসমতে কি ক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত অসম। আনহাতে অসমখন দক্ষিণ পূব এছিয়াৰ মৌচুমী জলবায়ুৰ অন্তৰ্গত এখন ৰাজ্যৰ বাবে অসমত ক্ৰান্তীয় মৌচুমী জলবায়ুৰ প্ৰভাৱ দেখা যায়। মনত ৰাখিবতো ইম্পৰ্টেণ্ট কথা। জলবায়ুৰ ভিত্তিত অসমৰ বছৰটো 4টা ঋতুত ভাগ কৰিব পাৰি। এটা গ্ৰীষ্মকাল, মাৰ্চৰ পৰা জুনলৈ; বৰ্ষাকাল, জুনৰ মাজভাগৰ পৰা ছেপ্টেম্বৰ শেষলৈ; শৰৎকাল, অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈ; আৰু শীতকাল, ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ। তো গ্ৰীষ্মকালত কি হয় যে গ্ৰীষ্মকালত বৰষুণ কম হয়, উত্তাপ থাকে 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰীলৈ। বৰ্ষাকালত বৰষুণ যদিও হয়, কিন্তু গৰম বহুত থাকে। শৰৎকালত বতাহ বলি থাকে, গৰম লাহে লাহে কমি আহি ঠাণ্ডা পৰিব আৰম্ভ কৰে। শীতকালত প্ৰায় ঠাণ্ডা পৰে আৰু উত্তাপ 8 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰীৰ মাজত থাকে। অসমৰ পৰিবহণ ব্যৱস্থালৈ আহিছোঁ। অসমত বৰ্তমান 4 ধৰণৰ পৰিবহণ ব্যৱস্থা আছে: ৰেল পৰিবহণ, পথ পৰিবহণ, মটৰ পৰিবহণ, জল পৰিবহণ আৰু বিমান পৰিবহণ। অসমত যি ৰেল পৰিবহণ আৰম্ভ হৈছিল, ৰেলপথ নিৰ্মাণৰ কাম অসমত 1882 চনত হৈছিল। আৰু ৰেলপথটো আছিল 125 কিলোমিটাৰ দৈৰ্ঘ্যৰ, যোৰহাটৰ পৰা ককিলামুখলৈ আছিল। বৰ্তমান অসমত 2917.10 কিলোমিটাৰ ৰেলপথ আছে আৰু 448টা ষ্টেচন আছে। জল পৰিবহণ সমগ্ৰ অসমত আভ্যন্তৰীণ জলপথৰ মুঠ দৈৰ্ঘ্য হৈছে 96 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ পাৰত থকা উল্লেখযোগ্য প্ৰধান বন্দৰবোৰ হ'ল ডিব্ৰুগড়, শিলঘাট, তেজপুৰ, গুৱাহাটী, পাণ্ডু, গোৱালপাৰা, ধুবুৰী। পথ পৰিবহণ মুঠ পথ পৰিবহণৰ দৈৰ্ঘ্য হৈছে, যিবিলাকৰ আমি মটৰ পৰিবহণ বুলি কওঁ, 36,423 কিলোমিটাৰ। তাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে 2044 কিলোমিটাৰ, ৰাজ্যিক ঘাইপথ আছে 2028 কিলোমিটাৰ আৰু গড়কাপ্তানি পথ আছে 3,351 কিলোমিটাৰ। বিমান পৰিবহণৰ কথা কৈছোঁ, অসমত মুঠ 9টা বিমানবন্দৰ আছে। তাৰে ৰূপহী বিমানবন্দৰ ধুবুৰীত যি আছিল, সেইটো বৰ্তমান বন্ধ হৈ আছে। ইয়াৰে চাবুৱা আৰু ডুমডুমা সামৰিক বিমানবন্দৰ, অৰ্থাৎ সেইবিলাক সামৰিক বাহিনীৰ কাৰণে আছে। বাকী 6টা অসামৰিক বিমানবন্দৰ, অৰ্থাৎ মানুহে চলা ফুৰা তাত কৰিব পাৰে। তাৰে ভিতৰত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যি আছে, সেইটো অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, এইটো মনত ৰাখিব। তাৰ উপৰি আন যি বিমানবন্দৰ আছে, সেইবিলাকৰ মই নাম কৈ আছোঁ। অসমত বৰ্তমান 35খন জিলা আছে। আপোনালোকে নিশ্চয় গম পায়, নতুনকৈ 2খন জিলা সংযোজন হৈছে অসমত। এখন হৈছে বজালী আৰু এখন হৈছে তামোলপুৰ। তো ইয়াৰ ভিতৰত কাৰ্বি আংলং জিলা হৈছে আটাইতকৈ ডাঙৰ জিলা আৰু দক্ষিণ অসমৰ হৈছে আটাইতকৈ সৰু জিলা। জনসংখ্যাৰ ফালৰ পৰা কামৰূপ জিলা হৈছে আটাইতকৈ বেছি জনসংখ্যা থকা জিলা আৰু ডিমা হাছাও হৈছে আটাইতকৈ কম জনসংখ্যা থকা জিলা। কিন্তু এটা কথা মনত ৰাখিব, যদি জনসংখ্যা ঘনত্ব বুলি কোৱা হয়, তেন্তে নগাঁও জিলাৰ জনসংখ্যা আটাইতকৈ বেছি ঘনত্বৰ ফালৰ পৰা, সেইটো মনত ৰাখিব। তাৰোপৰি অসমৰ কিছুমান ইম্পৰ্টেণ্ট প্লেচ, তাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। শুৱালকুছি পাট মুগাৰ বাবে বিখ্যাত, বয়ন শিল্প। যোৰহাটৰ টকলাইত চাহ গৱেষণা কেন্দ্ৰ আছে আৰু যোৰহাটত কৃষি বিশ্ববিদ্যালয় আছে। শিলঘাটত এটা মৰাপাটৰ কল আছে
বোকাজান এইটো কাৰ্বি আংলঙত আছে, বিলাতী মাটিৰ কাৰখানা আছে, নামৰূপত সাৰ কাৰখানা আছে, কামপুৰত সমবায় চেনী কল আছে, সৰ্থেবাৰী কাঁহ পিতলৰ বাবে বিখ্যাত, হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ, কেদাৰেশ্বৰ মন্দিৰৰ পোৱামক্কা আছে, মাৰ্ঘেৰিটা আৰু লিডু কয়লা খনিৰ বাবে বিখ্যাত। 1889 চনত ইংৰাজসকলে ডিগবৈত তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰিছিল আৰু 1901 চনত ডিগবৈত ভাৰতৰ প্ৰথম তেল শোধনাগাৰ আৰু এছিয়াৰ দ্বিতীয় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। তাৰ উপৰিও অসমৰ যি নাহৰকটীয়া তৈলক্ষেত্ৰ আছে, ভাৰতৰ দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ নাহৰকটীয়া, মনত ৰাখিব। ইয়াক 1951 চনত আৱিষ্কাৰ কৰা হৈছিল। অসমৰ যি তৈলক্ষেত্ৰসমূহ আছে তাৰ ভিতৰত গেলেকী সৰ্ববৃহৎ তৈলক্ষেত্ৰ, আৰু অসমে ভাৰতৰ মুঠ খাৰুৱা তেলৰ 58% যোগান ধৰে, অৰ্থাৎ ভাৰতৰ যিমান খাৰুৱা তেল উৎপন্ন হয় তাৰে 58% অসমত উৎপন্ন হয়। তাৰ উপৰি এটা কিছুমান কথা মই কৈ আছোঁ যে অসমৰ ডিফুত কফি গৱেষণা কেন্দ্ৰ আছে। তাৰ উপৰিও গুৱাহাটীৰ এটা চাহ নিলাম কেন্দ্ৰ আছে, টি অকশ্যন চেণ্টাৰ আছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে গুৱাহাটীৰ লখৰাত চাগে অসমৰ চাহ নিলাম কেন্দ্ৰ আছে, যিটো ভাৰতৰ ভিতৰতে চবতকৈ ডাঙৰ চাহ নিলাম কেন্দ্ৰ, আৰু এইটো 1970 চনত স্থাপন কৰা হৈছিল। এইখিনি ইয়াত লিখা হোৱা নাই, মই কৈছোঁ মনত ৰাখিব যে গুৱাহাটীৰ লখৰাত অসমৰ চাহ নিলাম কেন্দ্ৰটো আছে, যিটো ভাৰতৰ ভিতৰতে ডাঙৰ বুলি কোৱা হৈছে, আৰু ইয়াক 1970 চনত স্থাপন কৰা হৈছিল। এবাৰ হৈছে ভাৰতবৰ্ষৰ ভূগোললৈ। ভাৰতবৰ্ষ এখন প্ৰাচীন সভ্যতাৰ দেশ। আমি সকলোৱে গম পাওঁ যে ভাৰতবৰ্ষৰ ইতিহাস বহুত পুৰণি। ভাৰতবৰ্ষ এছিয়া মহাদেশৰ দক্ষিণ অংশৰ ঠিক মাজভাগত অৱস্থিত। ভাৰতবৰ্ষ 8°4'28' উত্তৰ অক্ষৰেখাৰ পৰা 37°17'53' উত্তৰ অক্ষৰেখা আৰু 68°7'3' পূব দ্ৰাঘিমা ৰেখাৰ পৰা 97°24'47' পূব দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত। এটা কথা মনত ৰাখিব যে ভাৰতবৰ্ষৰ মাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে, আৰু সেইকাৰণে ভাৰতবৰ্ষত ক্ৰান্তীয় জলবায়ু থাকে, আৰু 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে। ভাৰতবৰ্ষৰ আয়তন হৈছে 32,78,263 বৰ্গ কিলোমিটাৰ। কৰ্কট ক্ৰান্তি ৰেখাডাল ভাৰতবৰ্ষৰ 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে। ভাৰতবৰ্ষৰ যি উপকূল অঞ্চল আছে, উপকূল ৰেখাৰ দৈৰ্ঘ্য হৈছে 7,616.6 কিলোমিটাৰ। ভাৰতৰ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে 15,200 কিলোমিটাৰ। ভাৰতবৰ্ষৰ যি সীমামূৰীয়া দেশ আছে 7খন, পাকিস্তান, আফগানিস্তান, চীন, নেপাল, ভূটান, ম্যানমাৰ আৰু বাংলাদেশ। ভাৰতবৰ্ষক মান্নাৰ উপসাগৰ আৰু পোক প্ৰণালীয়ে শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতবৰ্ষক যি শ্ৰীলংকাৰ পৰা পৃথক কৰিছে এইটো মান্নাৰ উপসাগৰ আৰু পোক প্ৰণালীয়ে পৃথক কৰিছে। ভাৰতবৰ্ষৰ পূব উপকূলত আছে আৰৱ সাগৰ, আৰু বংগোপসাগৰত আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, আৰৱ সাগৰত আছে লক্ষদ্বীপ। অসমৰ যেনেকৈ প্ৰাকৃতিক বিভাগ আছিল, ভাৰতৰ প্ৰাকৃতিক বিভাগ 4টা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল। এই পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত আৰু গড় উচ্চতা হৈছে 6,091 মিটাৰ। সৃষ্টি হৈছে প্ৰায় 5 কোটি বছৰ আগতে টাৰ্চিয়াৰী যুগত, আৰু যি হিমালয় পৰ্বত আছে সেইটো হৈছে ভংগীল পৰ্বত। এইটো ইম্পৰ্টেণ্ট কথা, যোৱাবাৰ আছাম টেটত এইটো সুধিছিল। হিমালয় পৰ্বত হৈছে ভংগীল পৰ্বত। হিমালয় পৰ্বত 3 শাৰী পৰ্বতেৰে গঠিত। এটা হৈছে দক্ষিণৰ শাৰীক অৱহিমাল বুলি কয়, মাজৰ শাৰীক মধ্য হিমালয় বুলি কয়, আৰু উত্তৰৰ শাৰীক বৃহৎ বা মূল হিমালয় বুলি কয়। দক্ষিণৰ শাৰীৰ যি অৱহিমাল আছে, ইয়াৰ আৰু পূব উপত্যকাবোৰক মাৰি বুলি কয়, আৰু পশ্চিমৰ উপত্যকাবোৰক দন বুলি কয়। উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি। ই পূব পশ্চিমকৈ 2400 কিলোমিটাৰ দীঘল আৰু উত্তৰ দক্ষিণকৈ 240 পৰা 320 কিলোমিটাৰ বহল। দাক্ষিণাত্য মালভূমি। ই সহজাত পৰ্বত আৰু গঞ্জেওনা যুগৰ শিলেৰে গঠিত। উপকূলীয় অঞ্চল দুটা আছে, এটা পূব উপকূলীয় অঞ্চল, এটা পশ্চিম ঘাট উপকূলীয় অঞ্চল। পূব উপকূলীয় অঞ্চল হৈছে পূৰ্ব ঘাট পৰ্বত আৰু বংগোপসাগৰৰ মাজত আছে, আৰু পশ্চিম ঘাট পৰ্বত আছে, পশ্চিম উপকূলীয় অঞ্চল আছে পশ্চিম ঘাট পৰ্বত আৰু আৰৱ সাগৰৰ মাজত আছে। মনত ৰাখিব, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে ৰাজস্থান আৰু আটাইতকৈ সৰু ৰাজ্য হৈছে গোৱা। কিন্তু জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে উত্তৰ প্ৰদেশ আৰু আটাইতকৈ সৰু ৰাজ্য হৈছে ছিকিম। আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰশাসিত অঞ্চল, আৰু লক্ষদ্বীপ হৈছে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰশাসিত অঞ্চল। কৃষি ভাৰতৰ অৰ্থনীতিৰ আধাৰস্বৰূপ। ভাৰতৰ প্ৰায় 70% লোকে কৃষিৰ লগত জড়িত। সেউজ বিপ্লৱৰ উদ্দেশ্য যি আছিল, সেউজ বিপ্লৱৰ উদ্দেশ্য আছিল যে খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত বৈপ্লৱিক উন্নতি সাধন কৰা। ভাৰতবৰ্ষত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত সেউজ বিপ্লৱৰ সূচনা হৈছিল, আৰু এইটো আছিল 1967-68 চনৰ পৰা 1970-71 চন। আৰু সেউজ বিপ্লৱৰ পিতৃ কাক কোৱা হয়? এম এছ স্বামীনাথনক কোৱা হয়। কৃষি পদ্ধতিৰ প্ৰকাৰ। ভাৰতবৰ্ষত সাধাৰণতে 4টা প্ৰকাৰৰ কৃষি পদ্ধতি দেখা যায়: সিঞ্চন পদ্ধতি, দ্বিৰোপণ, ৰোপণ আৰু ঝুম খেতি। কৃষিৰ প্ৰকাৰ আছে 3টা: আত্মনিৰ্ভৰশীল, বাণিজ্যিক আৰু মিশ্ৰ। আয়তন অনুসৰি কৃষিৰ প্ৰকাৰ আছে 2টা: বিস্তৃত আৰু গহন।
মই যিবিলাক কথা আলোচনা কৰিছোঁ এইবিলাক কথা অকল ছ'চিয়েলৰ কাৰণে নহয়, EVS কাৰণেও ইম্পৰ্টেণ্ট হয়। তো মনোযোগেৰে শুনি যাব আৰু বস্তুবিলাক মনত ৰাখিব চেষ্টা কৰিব। এতিয়া আহিছোঁ পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমিলৈ। পৃথিৱীৰ যি প্ৰধান ভূ-অৱয়ব আছে তাৰে পৰ্বতৰ বিষয়ে আলোচনা কৰিছে। প্ৰথম যে শিল আৰু গছ গছনিয়ে ভৰা প্ৰায় 1800 মিটাৰ অৰ্থাৎ 1.8 কিলোমিটাৰ ওখ ঠাইবোৰক পৰ্বত বুলি কোৱা হয়। উৎপত্তি আৰু গঠন অনুসৰি পৰ্বতবোৰক তললৈ ভাগ কৰিব পাৰি। ভংগীল পৰ্বত, ফল মাউণ্টেইনছ, এই পৰ্বতসমূহ বয়সৰ ফালৰ পৰা তেনেই নতুন, যেনে হিমালয়, এণ্ডিছ, আল্পছ আৰু ৰকি। নদ নদীয়ে কঢ়িয়াই অনা গেট যি থাকে সাগৰৰ তলিত, সেইবিলাক কিহৰ সময়ত পাৰ্শ্বক্ৰিয়াৰ ফলত গেটবিলাক উঠি আহি যি পৰ্বত সৃষ্টি কৰে সেইবিলাক হৈছে ভংগীল পৰ্বত। স্তূপ পৰ্বত, ভূমিকম্পৰ ফলত ভূগৰ্ভত কেতিয়াবা দীঘল ফাট মেলে। সমান্তৰালভাৱে সংঘটিত দুটা ফাটৰ মাজত ভূখণ্ড উদ্ক্ষিপ্ত হৈ একেধৰণৰ পৰ্বতৰ সৃষ্টি কৰে, ইয়াক স্তূপ পৰ্বত বোলে। যেতিয়া ভূমিকম্প হ'লে দুটা ঠাইৰ মাজত যেতিয়া মাটিখিনি উঠি আহি পৰ্বতৰ সৃষ্টি কৰিব তাক স্তূপ পৰ্বত বুলি ক'ব। যেনে গেছপিয়ানছ, ফ্ৰান্সৰ ভোজ, জাৰ্মানীৰ ব্লেক আৰু ফৰেষ্ট, ভাৰতৰ সাতপুৰা। সঞ্চয়জাত পৰ্বতৰ কথা কৈছোঁ। এই আগ্নেয়গিৰি উদ্গিৰণৰ ফলত যিবিলাক ভূগৰ্ভত থকা লাভা ওলাই আহে সেইবিলাক ওলাই যেতিয়া পৰ্বতৰ সৃষ্টি কৰিব সময়ৰ হাতত আৰু ঠাণ্ডা হোৱাৰ পিছত সেইটোক কি বুলি ক'ব? সঞ্চয়জাত পৰ্বত বুলি ক'ব। যেনে আফ্ৰিকাৰ কিলিমাঞ্জাৰো পৰ্বত। নগ্নীভূত বা অৱশিষ্ট পৰ্বত, শিলসমূহৰ অৱক্ষয়ৰ ফলত সৃষ্টি হয়। যেনে ভাৰতবৰ্ষৰ পূব ঘাট, পৰেশনাথ, কাৰ্ডামম, আৰাৱালি, স্পেইনৰ চিয়েৰা নেভাডা, আফ্ৰিকাৰ কং। এতিয়া হৈছে সমভূমিলৈ। পৃথিৱীৰ উপৰিভাগত থকা বিস্তীৰ্ণ অনুচ্চ সমান ঠাইবোৰক সমভূমি বোলে। অৰ্থাৎ যিবিলাক ঠাই সমান য'ত মানুহে সাধাৰণতে বসবাস কৰে এইবিলাক হৈছে সমভূমি। সমভূমিৰ ভাগ আছে প্লাৱন সমভূমি, যদি ডাঙৰ নদীয়ে কঢ়িয়াই অনা বালি বোকাবোৰ এঠাইত জমা হয় সমভূমি সৃষ্টি কৰে, তাক প্লাৱন সমভূমি বুলি ক'ব। বদ্বীপীয় সমভূমি, ডাঙৰ নদ নদীৰ যদি যিবিলাক আৱৰ্জনা থাকে সেইবিলাক আনি য'ত পেলাই দিয়ে, আৱৰ্জনাবিলাক জাম হৈ বহুত সময় পুনৰ যেতিয়া মাটিৰ সৃষ্টি হ'ব তাত যদি সমভূমি গঠিত হয় সেইটো কি হ'ব? বদ্বীপীয় সমভূমি হ'ব। তটীয় বা উপকূলীয় সমভূমি, সাগৰৰ উপকূলত সাগৰ ধৰি কঢ়িয়াই অনা যি বালিৰ ফলত সৃষ্টি হোৱা সমভূমি সেইটো হৈছে উপকূলীয় সমভূমি। হ্ৰদীয় সমভূমি কি হ'ব? কেতিয়াবা নদীয়ে কঢ়িয়াই অনা বালি বোকা আদি হ্ৰদৰ তলিত জমা হৈ সৃষ্টি হোৱা সমভূমি। লাভা সমভূমি কি? জ্বালামুখীৰ পৰা লাভাবোৰ যেতিয়া নিম্ন ঠাইত জমা হ'ব, ঠাণ্ডা হ'ব, তেতিয়া কি হ'ব? লাভা সমভূমি গঠিত হ'ব, যেনে স্নেক নদীৰ উপত্যকা। ক্ষয়জাত সমভূমি কি হ'ব? পাহাৰ পৰ্বতসমূহ যেতিয়া ক্ষয় যায় সমভূমি সৃষ্টি কৰিব তেতিয়া কি হ'ব? ক্ষয়জাত সমভূমি। দ্ৰোণী বা অৱনত সমভূমি, ভূমিকম্পৰ ফলত যেতিয়া উচ্চ ভূমিকেইটা ভাঙি আহিলে সমভূমিৰ সৃষ্টি কৰিব তাক কি কৰিব? দ্ৰোণী বা অৱনত সমভূমি বুলি ক'ব। মালভূমি কি? যে প্ৰায় সমান অথচ ওখ উচ্চ ভূমিক মালভূমি বোলে। সমভূমি কি আছিল? যে সমান আছিল আৰু পৰ্বত পাহাৰ কি আছিল? ওখ আছিল। কিন্তু মালভূমি কি হ'ব? ওখও হ'ব কিন্তু সমান হ'ব, সেইটো কি বুলি ক'ব? মালভূমি বুলি ক'ব। গঠন আৰু উৎপত্তি দিশৰ পৰা মালভূমিক ভাগ কৰিব পাৰি। পৌৰাণিক মালভূমি, এই মালভূমি পৃথিৱীৰ উৎপত্তিৰ সময়ৰ পৰা আছে। ভাৰতৰ দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, কানাডা, উত্তৰ পূব আফ্ৰিকাৰ অংশৰ মালভূমি। ভূমিকম্পৰ দ্বাৰা সৃষ্ট মালভূমি, ইয়াক আন্তঃপাৰ্বত্য মালভূমিও বোলে। কিয়? কাৰণটো এইটোৱে যে দুখন পৰ্বতৰ মাজত যেতিয়া মালভূমিৰ সৃষ্টি হ'ব তাক আন্তঃপাৰ্বত্য মালভূমি বোলে। এতিয়া ভূমিকম্পৰ ফলত সৃষ্টি হয়, যেনে তিব্বত মালভূমি, পামিৰ মালভূমি। আৰু মনত ৰাখিব পামিৰ হৈছে পৃথিৱীৰ সৰ্বোচ্চ মালভূমি, পৃথিৱীৰ আটাইতকৈ ওখ মালভূমি পামিৰ মালভূমি। সঞ্চয়জাত মালভূমি কি? আগ্নেয়গিৰি উদ্গিৰণৰ ফলত সৃষ্টি হোৱা মালভূমি, যেনে দাক্ষিণাত্য কলা মাটিৰ মালভূমি। বিচ্ছেদিত মালভূমি কি? ক্ষয়ভূমিৰ ফলত সৃষ্টি হোৱা, যেনে দক্ষিণ চীনৰ মালভূমি। অৱস্থান অনুসৰি মালভূমি আৰু তিনিটা ভাগ কৰিব পাৰি। আন্তঃশৈলীয় মালভূমি পৰ্বতৰ মাজত, মহাদেশীয় মালভূমি দুখন বহুত ডাঙৰ ডাঙৰ মালভূমি। গিৰিবাদ মালভূমি কি? পাহাৰৰ নামনি থকা মালভূমি। আন্তঃশৈলীয় মালভূমিৰ উদাহৰণ কি? বলিভিয়া দক্ষিণ আমেৰিকাত আছে। মহাদেশীয় মালভূমি কি? দাক্ষিণাত্য মালভূমি। গিৰিবাদ মালভূমি কি? আপেলেচিয়ান পৰ্বতৰ নামনিত থকা মালভূমি। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে।